আহক আমি সকলোৱে পাৰিবাৰিক ষ্টৰী উপভোগ কৰোঁ সম্পদ শৰ্মা দেৱৰ দ্বাৰা ৰচনা পৰিচালনাৰে বনৰীয়া ফুল। কোহিনুৰ থিয়েটাৰত মোৰ আজি একেৰাহে 5খন নাটক চলিছে। ৰাধাই নামানে বাধা, দ্ৰুপদীৰ বস্ত্ৰহৰণ, তাৰপিছত আপোনাৰ অৰ্ধনাৰী, দীপাৱলী আৰু এইবাৰ বনৰীয়া ফুল। প্ৰত্যেকখন নাটকে দৰ্শকে খুব ভালকৈ আদৰি লৈছে আৰু বিশেষকৈ প্ৰযোজক তপন লহকৰী মই প্ৰত্যেকখন নাটক পৰিচালনা কৰিছোঁ। সুন্দৰ পৰিচালনা। 49 ইয়াৰ্ছৰ এই বৰ্ষটো ঘূৰ্ণিঝড়ে বিশেষ বৰ্ষত নাটক তিনিখন খুব ভাল নাটক লৈ আগবাঢ়িম অসমবাসী ৰাইজৰ মাজলৈ। চম্পক শৰ্মাদেৱৰ ৰচনা মোৰ দ্বাৰা পৰিচালিত আজি বনৰীয়া ফুল আছে। আগন্তুক সময়ত আপোনালোকে ৰাজদ্বীপৰ ব্ৰহ্মপুত্ৰ দেখা পাব আৰু মৃদুস্মিতা দেৱৰ পিঞ্জৰা দেখা পাব। আটাইখন নাটকে সমান গুৰুত্ব সহকাৰে লৈ আগবাঢ়িছোঁ। আটাইখন নাটকে ভাল পাব অসমবাসী ৰাইজে আৰু সোণালী বৰ্ষ আমি চুব আগবাঢ়ি আছোঁ। অহা বছৰটো মোৰ সোণালী বৰ্ষ আৰু তাৰ কাৰণেও বহুত উৎসাহী পাঠশালাবাসী ৰাইজে কোহিনুৰ থিয়েটাৰক আজি 49 ইয়াৰ্ছে যিটো মৰম আদৰেৰে আগবঢ়াই লৈ আহিছে বা অসমবাসীয়ে আগবঢ়াই লৈ আহিছে। আগন্তুক সময়তো অসমবাসী ৰাইজক কোহিনুৰক সেই মৰমেই আদৰ পাম বুলি আশা ৰাখিলোঁ। মঞ্চত জীৱন্ত বুলি মই নকওঁ, কিন্তু আপোনালোকে এটা লাইভ ভাগ এটা দেখা পাব কিছুমান দৃশ্যৰ মাজত আৰু এইটো নাটকখনৰ এটা বিশেষ আকৰ্ষণ হ'ব। আৰু বাকীখন নাটক কেনেধৰণৰ? নাটকখন আটাইখন নাটকে ভাল। তিনিজন নাট্যকৰ ভিন্ন ভিন্ন ছাবজেক্ট, ভিন্ন ছাবজেক্টৰ ট্ৰিটমেণ্টখিনি অকণমান বেলেগ ধৰণে কৰা হৈছে আৰু দৰ্শকে ভাল পাব। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে। আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।